আজিৰে পৰা আৰম্ভ মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ 2025 দৈয়াং শাখা সাহিত্য সভাৰ বিদ্যোগত মেৰাপানী টাউন ক্লাব আৰু বিভিন্ন দল সংগঠনৰ সহযোগত দ্বিতীয় বাৰ্ষিক গ্ৰন্থমেলাৰ কাৰ্যসূচীৰ আৰম্ভ শীতকালৰ নিয়ৰ হনা হিমচেঁচা পৰিৱেশত ছাত্ৰ-ছাত্ৰীক বৌদ্ধিক আৰু সাংস্কৃতিকভাৱে আগুৱাই নিয়াৰ লগতে গ্ৰন্থপ্ৰেমী ৰাইজক গ্ৰন্থৰ সুবাসেৰে সুবাহিত কৰাৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি দৈয়াং শাখা সাহিত্য সভাই দ্বিতীয়বাৰৰ বাবে অসম নাগালেণ্ড সীমান্তৱৰ্তী নগাপাহাৰৰ পাত দেশৰ চিৰসেউজ দৈয়াং উপত্যকাৰ মেৰাপানীত অহা 3 ডিচেম্বৰৰ পৰা 8 ডিচেম্বৰ 2025 লৈকে 6 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ আৰম্ভ কৰা হৈছে আজি প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হয় পতাকা উত্তোলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে গ্ৰন্থৰ উপৰিও বিভিন্ন আলোচনা চক্ৰ সভা প্ৰতিযোগিতা ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ গাইড সম্পৰ্কীয় কাৰ্যসূচীও সন্নিবিষ্ট কৰি তোলাৰ প্ৰয়াস কৰা হৈছে নিউজ ডেস্ক ৰিপৰ্ট নিভাজ অসম লাইভ দৈয়াঙৰ বিভিন্ন সংগঠন আৰু বিদ্যালয়সমূহৰ সহযোগত দ্বিতীয় বাৰ্ষিক দৈয়াং সাহিত্য আৰু গ্ৰন্থ উৎসৱৰ কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে এই মেৰাপানী ৰাজহুৱা খেলপথাৰত আৰম্ভ হোৱা ছদিনীয়া কাৰ্যসূচী আজি দিনটোৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান গ্ৰন্থমেলা যাৰ উদ্ঘাটন এই তিনিটা কাৰ্যসূচী ইতিমধ্যে সমাপন্ন হৈছে আমি আশা কৰিছোঁ এই গ্ৰন্থমেলাত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকল আৰু অঞ্চলটোৰ শিক্ষানুৰাগী ৰাইজ সকলোৱে আহি অন্ততঃ গ্ৰন্থমেলা এই বাকৰিত গ্ৰন্থ বিপণীসমূহত গ্ৰন্থ এখন ক্ৰয় কৰি যে গ্ৰন্থৰ আৱশ্যকতা আছে যে বৰ্তমান সময়ত এতিয়াও গ্ৰন্থৰ প্ৰয়োজনীয়তা আছে এই কথাটো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গ্ৰন্থৰ মালিকসকলক বুজাই তুলিব বুলি আমি আশা কৰিছোঁ আৰু এইটোৱে আমি আশা কৰিছোঁ যে এটা দৈয়াঙৰ এটা পৰিৱেশ আমি তৈয়াৰ কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰি আছোঁ গ্ৰন্থৰ জৰিয়তে যে মানুহ পৰিৱৰ্তন আনিব পাৰি মানুহৰ সমাজ সংস্কাৰ কৰিব পাৰি এই কথাটো ভাবিয়ে আমি গ্ৰন্থমেলা আয়োজন কৰি আহিছোঁ দ্বিতীয় বৰ্ষৰ বাবে আমি 2023 বৰ্ষত এবাৰ গ্ৰন্থমেলা অনুষ্ঠিত কৰি এতিয়া আকৌ 2025 বৰ্ষত এইবাৰ দ্বিতীয়বাৰৰ বাবে গ্ৰন্থমেলা অনুষ্ঠিত কৰিছোঁ আমি আশা কৰিছোঁ এই গ্ৰন্থমেলাত আপোনালোকৰ সকলোৱে অসমৰ জিলাখনৰ আৰু অঞ্চলটোৰ ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ আৰু আপোনালোকৰ সহযোগিতাইহে আমাক ভৱিষ্যত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব ইয়াকে কামনা কৰি আপোনালোকক আমন্ত্ৰণ জনাই মই ক'বলগীয়াখিনি মই সামৰিছোঁ কৃষ্ণ